নমস্কাৰ, মই নুৰুল আমিন, ৰিটায়াৰ্ড ছিনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। বৰ্তমান মই সোনাই স্কুল অফ চিভিল ছাৰ্ভিচেছ তথা সোনাই IAS একাডেমীৰ ডিৰেক্টৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। নগাঁও চহৰৰ উত্তৰ পশ্চিম উপকণ্ঠ অঞ্চলেদি বৈ যোৱা সোনাই নদীৰ পাৰত স্থাপন হৈছে অসম তথা ভাৰতৰ এক অনন্য স্কুল, সোনাই স্কুল অফ চিভিল ছাৰ্ভিচেছ। স্কুল পৰ্যায়তে যিসকল ছাত্ৰ ছাত্ৰী চিভিল ছাৰ্ভিচৰ প্ৰতি আকৃষ্ট হৈছে, অৰ্থাৎ যিসকলে সপোন ৰচিছে ভৱিষ্যতে IAS, IPS, ACS, APS অফিচাৰ হোৱাৰ, তেনেকুৱা ছাত্ৰ ছাত্ৰীক উপযুক্তভাৱে গঢ়ি তুলিবৰ বাবে আমি হাতত লৈছোঁ এক ৰোডমেপ, এক নিৰ্দিষ্ট পন্থা, যাৰ জৰিয়তে আমি তেওঁলোকক গঢ়ি তুলিম ক্লাছ 6ৰ পৰাই ক্লাছ 12লৈকে এজন সক্ষম কেণ্ডিডেট হিচাপে, যিসকলে ভাৰতীয় পৰ্যায়ৰ, সৰ্বভাৰতীয় পৰ্যায়ৰ এই পৰীক্ষাত সফলভাৱে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব। তেনেকুৱা ছাত্ৰ ছাত্ৰীসকলৰ বাবেই এই স্কুল, সোনাই স্কুল অফ চিভিল ছাৰ্ভিচ। ইতিমধ্যে যোৱা 23 মাৰ্চ তাৰিখে ইয়াৰ বাবে প্ৰথম পৰ্যায়ৰ এণ্ট্ৰেন্স এক্সাম অনুষ্ঠিত হৈ গ'ল। তাৰপিছত বহুতো পিতৃ মাতৃ তথা বহুতো অভিভাৱকসকলে আমাক অনুৰোধ জনাইছে, পৰামৰ্শ দিছে এই পৰীক্ষা আকৌ এবাৰ অনুষ্ঠিত কৰিবৰ বাবে। গতিকে সেই মৰ্মে আমি আকৌ সিদ্ধান্ত লৈছোঁ যে অহা 13 এপ্ৰিল তাৰিখে এই এণ্ট্ৰেন্স পৰীক্ষা আকৌ অনুষ্ঠিত হ'ব। গতিকে ইচ্ছুক পিতৃ মাতৃ তথা অভিভাৱকসকললৈ আমি বিনম্ৰ অনুৰোধ জনাইছোঁ যে আপোনালোকে আপোনালোকৰ সন্তান তথা ছাত্ৰ ছাত্ৰীক যদি আপোনালোকে এই পৰীক্ষাত আকৌ এবাৰ বহিবলৈ সুযোগ বিচাৰিছে, তেনেহ'লে আমাৰ ফালৰ পৰা শুভেচ্ছা থাকিল। আপোনালোকে তেওঁলোকৰ নাম পঞ্জীয়ন কৰক আৰু উক্ত দিনত তেওঁলোকক পৰীক্ষাত বহিবলৈ ব্যৱস্থা কৰি দিয়ক। ধন্যবাদ।